চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। হিন্দু যুৱ ছাত্ৰ পৰিষদ গুৱাহাটী মহানগৰ সমিতিয়ে দাখিল কৰিছে এজাহাৰ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে সংগঠন দুটাই। মহাপুৰুষজনক বামপন্থী বুলি অভিহিত কৰাক লৈ সৰব হৈছে দুয়োটা সংগঠন। চিত্ৰশিল্পীগৰাকীৰ বিৰুদ্ধে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। হিন্দু যুৱ ছাত্ৰ পৰিষদ গুৱাহাটী মহানগৰ সমিতিয়ে দাখিল কৰিছে এজাহাৰ। দিছপুৰ থানাত এজাহাৰ দাখিল সংগঠন দুটাৰ। মহাপুৰুষজনক বামপন্থী বুলি অভিহিত কৰাক লৈ সৰব হৈছে দুয়োটা সংগঠন। চিত্ৰশিল্পীগৰাকীৰ বিৰুদ্ধে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি? তেখেতে অসমীয়া এজন শিল্পী, তেখেতে শিল্পী সত্তাটো আমি সন্মান কৰোঁ। সেই সত্তাটো তেখেতে আজি মৰ্যাদা কৰি দেখিলে। তেখেতে গুৰুজনাৰ বিষয়ে নাজানে, দুজন লেফ্টিষ্ট বুলি ক'ব আছে। তেখেতে কৈছে গুৰুজনাক বাদ দি বিপ্লৱৰ কোনো কথা ভাবিব নালাগে। মহাপুৰুষ গুৰুজনে কি বিপ্লৱ কৰিছিলে নেকি? অসমীয়া জাতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? অসমীয়া সংস্কৃতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? তেখেতে এই নিকৃষ্ট মানদণ্ড মানসিকতা কথাটোৰ কাৰণে বা তেখেতৰ এই বক্তব্যটোৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছোঁ। আৰু বিহিত ব্যৱস্থা যদি চৰকাৰ প্ৰশাসনে গ্ৰহণ নকৰে বা ডিষ্ট্ৰিক্ট প্ৰশাসনে যদি গ্ৰহণ নকৰে, পৰৱৰ্তী সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গোটেই সমগ্ৰ অসমত থকা আমাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।